ওদালগুৰি কেজেবিত 225 গৰাকী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জ্ঞাপন অনুষ্ঠানটিত বিশিষ্ট সাংবাদিক চক্ৰপাণি পৰাশৰ উপস্থিত থাকে আজি দৰং ওদালগুৰি জিলাৰ সীমামূৰীয়া কৌপতি জাতীয় বিদ্যালয়ৰ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ প্ৰাংগণত যোৱাবেলি উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত কৃতিত্বৰে উত্তীৰ্ণ হোৱা মুঠ 225 গৰাকী কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জ্ঞাপন কৰে এক আনন্দময় পৰিৱেশে বিৰাজ কৰিছে কৌপতি জাতীয় বিদ্যালয়ৰ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ বাকৰি দিনজোৰা ক্ৰমণিকাৰে আয়োজিত বৰ্ণাঢ্য অনুষ্ঠানটিত বিশিষ্ট সাংবাদিক চক্ৰপাণি পৰাশৰ ওৰাং মহাবিদ্যালয়ৰ জ্যেষ্ঠ অধ্যাপিকা কৃষ্ণা দাস সহ কেইবাগৰাকীও অতিথি উপস্থিত থাকি শৈক্ষিক পৰ্যালোচনা আগবঢ়াই আৰু কৃতি সম্বন্ধিত ছাত্ৰ-ছাত্ৰীক উদ্দেশ্যি মূল্যৱান ভাষণ প্ৰদান কৰে। ইমান ধুনীয়া এখন যে বিদ্যালয় আৰু তেওঁলোকৰ শোভাযাত্ৰাটোত অংশগ্ৰহণ কৰি খুব বেছি ভাল লাগিলে আৰু ডক্টৰ লুটন চৰকাৰ ছাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ ইয়াতে আৰু তেখেতে আজি 2005 চনতেই এই বিদ্যালয়খনৰ স্থাপন কৰিছিল মাত্ৰ কেইজনমান ষ্টুডেণ্ট লৈ আজি ইয়াত প্ৰায় 4,000 ষ্টুডেণ্ট আছে। বৃহত্তৰ কৌপতি অঞ্চলৰ বহু কেইগৰাকী শিক্ষাবিদ সমাজকৰ্মী উপস্থিত থাকি অনুষ্ঠানটিত গাম্ভীৰ্যতা বৃদ্ধি কৰে শৈক্ষিক দিশত দেশখনক আগুৱাই নিবলৈ উদগনি যোগায় ছাত্ৰ-ছাত্ৰীসকলক বিশিষ্ট শিক্ষাবিদ লুটন চৰকাৰ প্ৰচেষ্টাৰ এই বৃহত্তৰ অঞ্চলত এই বিদ্যালয়খনিয়ে শৈক্ষিক দিশত এক নতুন ৰূপ দিবলৈ চেষ্টা অব্যাহত ৰাখিছে সকলোৱে বিদ্যালয়খনিৰ উজ্জ্বল ভৱিষ্যত কামনা কৰে দলগাঁৱৰ পৰা আনোৱাৰা হুছেইন ৰিপৰ্ট AIN লাইভ।